হেল্ল' নমস্কাৰ কুমৰক চৌধুৰী লগতে কোনোবাই কাৰ্ডম কি খবৰ প্ৰথমতে সকলোকে গুড মৰ্ণিং মই বৰ্তমান আছোঁ ঘৰতে কিন্তু আপোনালোকে হয়তো ভাবিছে চাগে অসম পুলিচৰ ট্ৰেইনিঙত আছিলে ঘৰলৈ কেনেকৈ আহিলে বুলি বহুতে প্ৰশ্ন কৰিব তো তেওঁলোকক জনাই দিছোঁ যে মই বিশেষ কামৰ কাৰণে প্ৰায় 2 এদিনৰ কাৰণে ঘৰলৈ আহিছোঁগৈ আৰু বহুত ভাগৰ লাগি আছে ফিল্ডখন দেখি পিনি ভাল লাগিছে যিহেতু এইখন ফিল্ডৰ পৰাই ৰানিং কৰি পিনি চাকৰি পাইছিলোঁ আৰু এতিয়া বৰ্তমান চাকৰি কৰ্মৰত আৰু আগৰ নিচিনাকৈ টাইম টেবুল একদম নিমিলে ভিডিঅ' বনাবলৈ টাইম একদম নাপাওঁগৈ এইটো কাৰণে ভিডিঅ' দিয়া নাই বৰ্তমান যিমানখিনি ভেকেঞ্চি আহিছে তাতে ভেকেঞ্চিত বহুতে কৈছে যেন কামাণ্ডো ভেকেঞ্চি বাঢ়িব নেকি এনেকৈ মোক বহুতে প্ৰশ্ন কৰি আছে ইয়াৰখিনি আপডেট আপোনালোকক হয়তো ইতিমধ্যে বহুতখিনি আপোনালোকে ভিডিঅ'ত দেখিছে CM ছাৰে কৈছিলে যেন কামাণ্ডো ভেকেঞ্চি বঢ়াব বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক মই তোমালোকৰ কথা শুনিছো আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম কিছুমানে কৈছে মামা বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয় মোক বহুত ছোৱালীয়ে কৈছে যে মামা অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম পুলিচৰ লগত মই আলোচনা কৰিম এনেকৈ বহুতে কৈছে বৰ্তমান 6 কামাণ্ডো বেটেলিয়ান হয়তো বনাইছে আগৰ নিচিনাকৈ ইমানখিনি মোৰ ওচৰত আপডেট নাথাকে যিহেতু মোবাইল খুব কমকৈ ইউজ কৰোঁ এইটো কাৰণে ইমানখিনি আপডেট নাথাকে কিন্তু সকলোকে কৈ দিছোঁ যে মই 2-3 দিন আগতে যেতিয়া মই ট্ৰেইনত ভিডিঅ' চাই আছিলোঁ তেতিয়া CM ছাৰৰ ভিডিঅ' কেইটামান দেখিছোঁ তাতে CM ছাৰে কৈছে যেন কামাণ্ডো ভেকেঞ্চি বেটেলিয়ানৰ ভেকেঞ্চি যোনটো বঢ়োৱা কথাটো তেওঁ আলোচনা কৰিম কৈছে বৰ্তমান প্ৰায় বেটেলিয়ানটো মাত্ৰ 3টা দিছে লগতে এনেকৈ SI আছে SIটো প্ৰায় 50টা নে কিমান আছিলে একজেক্ট মোৰ মনত নাই কিন্তু বাকী ভেকেঞ্চি আপোনালোকে ভালকৈ দেখিছে আপোনালোকক কোনো আশা ৰাখিব যেন যদিহে CM ছাৰে কিবা এটা কয় তেওঁ কিবা কাম কৰেগৈ এইটো কাৰণে অলপ হয়তো ভেকেঞ্চি বাঢ়িব পাৰে কিন্তু কিমান ভেকেঞ্চি বাঢ়িব কিমান ভেকেঞ্চি কমাব এইটো বিশেষ আইডিয়া নাই কিন্তু আশাবাদী যেন আমি সঁচাকৈ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিটো বাঢ়িলে আমি সকলোৱে দিব পাৰিম যিহেতু মোৰ কাৰণেও বয়স আছে মই কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি মই এপ্লাই কৰিছোঁ যিহেতু এটা ভাল ভেকেঞ্চি কিন্তু ইয়াৰ চিলেকশ্যন প্ৰচেছটো অলপ টাফ হয় আপোনালোকক ইয়াৰ লগতে কৈ দিওঁ যেন আপোনালোকে যোনটো কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিৰ কথা ভাবি আছে যেন মই কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিত এপ্লাই কৰিম আৰু চাকৰি ল'ম বুলি যদি আপোনালোকে ভাবি আছে তোমালোকক কৈ দিছোঁ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিৰ যোনটো ড্ৰেছটো দেখি পিনে আপোনালোকে ভাল লাগিছে কিন্তু তাৰ কামটো ইমানেই কষ্ট যিহেতু মই বৰ্তমান আছোঁ হাইলাকান্দি 21 এপিবিয়ানত আছোঁ তাতে তাৰ লগতে একেলগে আছে আপোনালোকৰ 2nd কামাণ্ডো বেটেলিয়ান তেওঁলোকৰ লগত আমাৰ লগত একেলগে তেওঁলোকে আছে মই তেওঁলোকৰ কামটো বহুত ক্ল'জলি দেখিছোঁ তেওঁলোকৰ কামটো বহুত কষ্ট আপোনালোকে ব্লেক কেট ড্ৰেছটো পিন্ধি পিনি অকল ইনষ্টাগ্ৰামৰ ৰিল বনালে নহ'ব তেওঁলোকৰ বহুতখিনি কাম থাকে যিহেতু তেওঁলোকৰ লগত মই 2 এদিন এনেকৈ যোনটো LRP ডিউটি পৰিছোঁ আমাৰ একেলগে থাকে এইটো কাৰণে মই 2 এদিন তেওঁলোকৰ লগত থাকিছোঁ তো তেওঁলোকক কৈ দিছোঁ যেন যিমানখিনি কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব তেওঁলোকক এটা ভাল ফিজিকেল আনিব লাগিব মানে তেওঁলোকে মেণ্টেলি টাফ লগতে আপোনালোকৰ ফিজিকেলি টাফ দুটাই হ'ব লাগিব তেতিয়াহে আপোনালোকে ভালকৈ ডিউটি ভালকৈ আপোনালোকে কৰিব পাৰিব এইটো কাৰণে যিমানখিনি কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিত যাম ভাবি আছে তোমালোকক অল দ্য বেষ্ট ভালকৈ তোমালোকে ফিজিকেলটো বনাই আহিবা লগতে তোমালোকৰ মেণ্টেল যোনটো টাফনেছটো বহুত লাগিব ইয়াৰ লগতে আপোনালোকৰ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিৰ তেওঁলোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব এইটো বহুতে প্ৰশ্ন কৰিছিলে আৰু তেওঁলোকক কৈ দিওঁ যেন তোমালোকৰ হয়তো ইণ্টাৰভিউটো অলপ দেৰি হ'ব পাৰে যিহেতু তোমালোকে গম পাইছে যেন ইলেকশ্যন ওচৰ হৈছে আৰু মই যিমান দূৰ জানো যেন ইলেকশ্যন আপোনালোকৰ 10 এপ্ৰিলৰ পৰা হ'ব আৰু ৰিজাল্টটো সোনকালে দিয়া হ'বগৈ আৰু ইটো কৰোঁতে চৰকাৰ যেতিয়া গঠন হ'ব যিহেতু মিনিষ্ট্ৰী থাকে পদ থাকে এইবিলাক দিয়াৰ সময়ত অলপ টাইম লাগে প্ৰায় 2-3 মাহ লাগে এইটো কাৰণে হয়তো মোৰ আন্দাজ এইটো আন্দাজ হয় যিহেতু CM ছাৰে বৰ্তমানলৈকে কোৱা নাই কিন্তু আৰু এটা ভিডিঅ'ত তেওঁ কৈছিলে যেন ডিচেম্বৰ বুলি কৈছিলে কিন্তু হয়তো আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ইণ্টাৰভিউৰ কাৰণে খোজকাবজ আৰম্ভ হৈ যাব লগতে আপোনালোকে যেতিয়াই CM ছাৰক লগ কৰিব আপোনালোকে সুধিব যেন আমাক সোনকালে ইণ্টাৰভিউ লাগে এনেকৈ ক'ব আপোনালোকক নিশ্চয় তেওঁলোকে যদি কথা ৰাখে আপোনালোকক সোনকালে তেওঁলোকে ইণ্টাৰভিউ পাতি দিব আৰু ইমানখিনি আছিলে বিশেষ ক'বলগীয়া নাছিলে আৰু CM ছাৰে কোৱা অনুসৰি আপোনালোকৰ অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি বাঢ়িব বুলি কৈছে আৰু যদি সঁচাকৈ তেওঁ নিজৰ কথা মান ৰাখে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি বাঢ়িব